সঁচাকৈ দেশ বিৰোধী কাৰ্যকলাপৰ লগত যদি গৌৰৱ গগৈ জড়িত দিগন্তই কোৱাৰ দৰে আমিও কম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ইমান শক্তিশালী প্ৰভাৱশালী ৰাজনীতিবিদ থকাৰ পিছতো গৌৰৱ গগৈ কিয় মুকলি আকাশৰ তলত ঘূৰি থাকিবলৈ এৰি দিয়া হৈছে নৰেন্দ্ৰ মোদী অমিত শাহৰ নিচিনা প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী থকাৰ পিছত বিৰোধী উপদলপতি হৈ কেনেকৈ গৌৰৱ গগৈ দপদপাই আছে ইমান ৰাষ্ট্ৰবিৰোধী কাম কাজৰ লগত জড়িত হৈ তৎকালীনভাৱে গৌৰৱ গগৈক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে আমি পূৰ্বতেও কৈছিলোঁ আজিও কৈছোঁ অকল সাংসদ হোৱাৰ সুবাদতে তেওঁ এনেকৈ ঘূৰি ফুৰিব নোৱাৰিব তৰুণ গগৈ পুত্ৰ হোৱাৰ সুবাদতে তেওঁ এনেকৈ অসমত দপদপাই ৰাজনীতি কৰিব নোৱাৰিব যদি তেওঁ সঁচাকৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা সেই অভিযোগবোৰ সঁচা সত্য গতিকে চৰকাৰৰ প্ৰতি আমাৰ আহ্বান ৰাজনীতি বহুত হ'ব আহিব যাব নিৰ্বাচন আহিব যাব মুখ্যমন্ত্ৰীয়ে কৈছে নিৰ্বাচন আগত নথকা হ'লে ক্ষিপ্ৰভাৱে পদক্ষেপ কঠোৰভাৱে ল'লেহেঁতেন কিয় নিৰ্বাচন বাদ দিয়ক শত্ৰুৱেই ব্যৱস্থা লওক মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ শেষ আহ্বান বাকি বিচাৰ ৰাইজে কৰিব